নমস্কাৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে এডিআৰইৰ এক্সাম ডেট যথেষ্ট চমু চাপি আহিছে তো আজিৰ এই সেশনটোত 20টা ইম্পৰ্টেন্ট জিকে প্ৰশ্ন উত্তৰ লৈ আহিছো আৰু প্ৰশ্নবোৰৰ লগত জড়িত তথ্য আপোনালোকে পাব যিবোৰ প্ৰশ্ন হিচাপে আপোনালোকে এক্সামত দেখিবলৈকে পাৰে তো এক নম্বৰ প্ৰশ্নটো আন্তৰ্জাতিক আদালত ক'ত অৱস্থিত আন্তৰ্জাতিক আদালতৰ বিষয়ে ইতিমধ্যে আমি কৈছো তথাপি প্ৰশ্নটো আপোনালোকৰ বাবে লৈ আহিছো যদি ইয়াৰ আগৰ সেশন কেইটা চোৱা নাই আপোনালোকে চাই ল'ব আন্তৰ্জাতিক আদালত অৰ্থাৎ ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস তো এই আদালতটো ক'ত অৱস্থিত এই আদালতটো অৱস্থিত দা হেগু নামৰ চহৰখনত দা হেগু চহৰখন ক'ত আছে দা হেগু চহৰখন আছে নেদাৰল্যান্ড নামৰ দেশখনত আৰু নেদাৰল্যান্ড নামৰ দেশখনৰ এই দা হেগু যিখন চহৰ এই চহৰখনকে কোৱা হৈছে সিটি অফ পিস শান্তিৰ চহৰ বুলিও কোৱা হৈছে আৰু দা হেগু চহৰখনৰ এই ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিসত আমাৰ ভাৰতবৰ্ষৰ এগৰাকী মেম্বাৰ আছে এই মেম্বাৰ গৰাকীৰ নাম আপোনালোকে কমেন্ট কৰি ক'ব কাৰণ ইয়াৰ আগৰ দুটা সেশনত মই এই বিষয়ে আপোনালোকক কৈছো নেক্সট প্ৰশ্নটো ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ মহাসচিব কোন বৰ্তমানৰ মহাসচিব কোন এন্টনিও গুটেৰাছ তো আপোনালোকৰ বাবে এটা প্ৰশ্ন এৰিছো এই ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী মহাসচিব কোন আছিল তো ইয়াৰ 4 নম্বৰ প্ৰশ্নটো কিমান বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকল নিৰ্বাচিত হয় ৰাষ্ট্ৰসংঘৰ অংগ 6টাৰ বিষয়ে ইতিমধ্যে আগৰ সেশনত কৈছো তাৰে যেটো নিৰাপত্তা পৰিষদ তাতে অস্থায়ী সদস্য দেশ থাকে 10খন আৰু স্থায়ী সদস্য দেশ থাকে 5খন তাৰে যি অস্থায়ী সদস্য দেশ থাকে সেই অস্থায়ী সদস্যবিলাক কিমান বছৰৰ বাবে নিৰ্বাচিত হৈ থাকে বা নন পাৰ্মানেন্ট মেম্বাৰ হিচাপে থাকে 2 বছৰৰ বাবে নেক্সট প্ৰশ্নটো কোনখন দেশ ৰাষ্ট্ৰসংঘৰ 193তম সদস্য আছিল তো ৰাষ্ট্ৰসংঘৰ 193তম সদস্য দেশখন হৈছে দক্ষিণ সুদান নেক্সট প্ৰশ্নটো আমাৰ এটা সায়েন্সৰ প্ৰশ্ন কোনটো ভিটামিনৰ অভাৱৰ ফলত তেজ গোট মৰা বা বন্ধন নহয় অৰ্থাৎ আমাৰ শৰীৰত এটা ভিটামিনৰ অভাৱ হলে যদি শৰীৰৰ কোনো অংশত কাটে আপোনাক তেনেহলে সেই অংশৰ পৰা তেজ বন্ধ কৰাটো জটিল হৈ পৰে বা তেজ বন্ধ হোৱাত অসুবিধা হয় অৰ্থাৎ সেই ভিটামিনটোৰ কাম কি কোনো অংশত যদি কাটে আমাৰ শৰীৰত তাতে যে তেজ ওলাই সেই তেজ সোনকালে বন্ধ কৰাত এই ভিটামিনটোৱে সহায় কৰে আৰু সেই ভিটামিনটোৰ অভাৱ হলে কি হয় তেজ গোট মৰাটো মানে অসুবিধা হৈ পৰে কাটিলে তেজ বন্ধ নহয় তেনেকুৱা তো সেই ভিটামিনটো হৈছে ভিটামিন কে এতিয়া ভিটামিন কে টো ইয়াতে দুই প্ৰকাৰৰ ভিটামিন আমি পাইছো ওয়াটাৰ সলিউবল আৰু ফেট সলিউবল তো ভিটামিন কে টো কি হয় ফেট সলিউবল ভিটামিন আৰু এটা প্ৰশ্ন হৈ পৰে ভিটামিন কেৰ এই যেটো সাইন্টিফিক নেম হেতু কি তো ভিটামিন কেৰ সাইন্টিফিক নেমটো হৈছে ফাইলোকুইনন ভিটামিন কেৰ সাইন্টিফিক নেম নেক্সট প্ৰশ্নটো হিন্দী দিৱস কেতিয়া উদযাপন কৰা হয় যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন হিন্দী দিৱস উদযাপন কৰা হয় 14 সেপ্টেম্বৰ তাৰিখে আৰু এই হিন্দী দিৱসটো 14 সেপ্টেম্বৰতে কিয় পালন কৰা হয় 14 সেপ্টেম্বৰ 1949 চনত আমাৰ সংবিধানখনৰ ড্ৰাফটিং কৰাটো মোটামুটি কমপ্লিট হৈ গৈছিল এটা চূড়ান্ত পইণ্ট পাইছিলেগৈ আৰু সেই লৈ এই 14 সেপ্টেম্বৰ তাৰিখটো হিন্দী দিৱস হিচাপে পালন কৰা হৈছে তাৰ মাজতে আপোনালোকক যদি এডিএৰ বাবে আপোনালোকে অসমীয়া মাধ্যমৰ পিডিএফ বিচাৰে আমাৰ ওয়েবসাইট assamgkpdf.com ভিজিট কৰিব ডেসক্ৰিপচনতো ইয়াৰ লিংক দি দিছো গ্ৰেড 4 ৰ পিডিএফ যত 12000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত পাব মাত্ৰ 115 টকাত পাব আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ পিডিএফ 15000 প্ৰশ্ন উত্তৰ আছে অসমীয়া মাধ্যমত মাত্ৰ 125 টকাত পাব সোনকালে আপোনালোকে এই পিডিএফ কেইখন কিনি লওক যিমানখিনি পাৰে আপোনালোকে নিজাকৈ পঢ়ি লওক কাৰণ নিজে যদি পঢ়ে তেনেহলে কম সময়তে বহুখিনি প্ৰশ্ন উত্তৰ পঢ়ি যাব পাৰিব আৰু যেহেতু পিডিএফ আপোনালোকে মোবাইলতে যতেই নাথাকক কিয় পঢ়ি থাকিব পাৰিব সেইকাৰণে আপোনালোকে পিডিএফ কিতাপ কিনাটো প্ৰয়োজন আৰু পিডিএফত আপোনালোকে বহুখিনি তথ্য পাব যথেষ্ট কম দামতে হাৰ্ড বুকখন কঢ়িয়াই লৈ ফুৰাও দিগদাৰ হয় লগতে হাৰ্ড বুকৰ দামো বেছি হয় আৰু আপোনালোকে অধিক জানিবৰ বাবে আমাক হোৱাটসঅ্যাপ কৰিব পাৰে আমাৰ ওয়েবসাইটলৈকে গলে হোৱাটসঅ্যাপ ডিটেইলও আপোনালোকে পাই যাব নেক্সট প্ৰশ্নটো সংবিধানৰ কোন অনুচ্ছেদৰ দ্বাৰা হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰা হৈছিল তো এইটো যথেষ্ট ইম্পৰ্টেন্ট সংবিধানৰ এটা অনুচ্ছেদৰ কথা কোৱা হৈছে লগতে আপোনালোকক জনা আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ বিষয়েও প্ৰথমতে এই প্ৰশ্নটোৰ উত্তৰ অনুচ্ছেদ 343 অনুসৰি আমাৰ এই কোৱা হৈছে যে হিন্দী ভাষাটো এটা ৰাষ্ট্ৰীয় ভাষা মনত ৰাখিব অনুচ্ছেদ অৰ্থাৎ আৰ্টিকল 343 তো এতিয়া আমাৰ এই সংবিধানখনৰ কনস্টিটিউশন অফ ইন্ডিয়া তো এই সংবিধানখনত মুঠ কিমানটা আৰ্টিকল আছে 395টা আৰ্টিকল আছে মুঠ কিন্তু ইয়াৰ সংখ্যাটো 448 হৈ পৰিছে আপ টু আৰ্টিকল নম্বৰ 395 লৈকে আছে প্ৰথম অৱস্থাত এনেকুৱা আছিল আৰু ইয়াতে মুঠ 22টা পাৰ্টস আছে আৰু 8টা আছে শিডিউল কিন্তু 8টা শিডিউল এতিয়া বেছি হৈ গৈছে সেই বিষয়ে মই আপোনালোকক জনাই আছো
আমাৰ মূল সংবিধানখনত মুঠ 395টা আৰ্টিকেল 22টা পাৰ্ট আৰু 8টা শেডিউল আছে আৰু বৰ্তমান এই সংবিধানখনত যিহেতু বিভিন্ন সংশোধন কৰা হৈ গৈ আছে তেনে ক্ষেত্ৰত 470টা আৰ্টিকেল আছে বৰ্তমান য'ত 25টা পাৰ্ট আছে প্ৰথম অৱস্থাত 22টা আছিল আৰু বৰ্তমান ইয়াতে 12টা শেডিউল হৈছে 12টা শেডিউল আৰু এতিয়ালৈকে আমাৰ সংবিধানখন কিমান বাৰ সংশোধন কৰা হৈছে 105 বাৰ বৰ্তমান আপ টু ডেটলৈকে বৰ্তমান মই আগষ্ট মাহত এই ভিডিওটো বনাই আছো আগষ্ট 2024 ত এতিয়ালৈকে 105টা সংশোধন কৰা হৈছে আৰু আটাইতকৈ শেহতীয়া যেটো সংশোধন সেই সংশোধনটো কেতিয়া কৰা হৈছিল 15 আগষ্ট 2021 ত লেটেষ্ট যেটো সংশোধন হেইটো কৰা হৈছিল নেক্সট প্ৰশ্নটোলৈকে আহিছো অলিম্পিক গেমছৰ একক প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় কোন তো এই একমাত্ৰ ভাৰতীয় গৰাকী হৈছে অভিনৱ বিন্দ্ৰা তো অভিনৱ বিন্দ্ৰাই কেতিয়া এই অলিম্পিকত সোণৰ পদক লাভ কৰিছে 2008 চনৰ যি অলিম্পিক হৈছিল তাতে অভিনৱ বিন্দ্ৰাই সোণৰ পদক লাভ কৰিছিল যাক কোৱা হৈছে একমাত্ৰ ভাৰতীয় যিয়ে অলিম্পিকত সোণৰ পদক লাভ কৰিছিল আৰু এও কোনটো খেলৰ লগত জড়িত হৈছে শুটিংৰ লগত জড়িত হৈ আছে অভিনৱ বিন্দ্ৰা শুটিং তো আপোনালোকৰ বাবে এটা প্ৰশ্ন এৰিছো কমেন্টত আপোনালোকে ক'ব 2008 চনৰ সামাৰ অলিম্পিক এই অলিম্পিক কোট অনুষ্ঠিত হৈছিল য'ত অভিনৱ বিন্দ্ৰাই সোণৰ পদক লাভ কৰিছিল নেক্সট প্ৰশ্নটো কিমান বছৰৰ পিছত অলিম্পিক গেমছ অনুষ্ঠিত হয় সক অলিম্পিক গেমছৰ ওপৰত প্ৰশ্ন আহিব এইবাৰ যেহেতু হেহতিয়াকৈ অলিম্পিক হৈ গৈছে অলিম্পিক গেমছ অনুষ্ঠিত হয় প্ৰতি 4 বছৰৰ মূৰে মূৰে হেহতিয়া অলিম্পিকখন কোট অনুষ্ঠিত হৈছে ফ্ৰান্সত অনুষ্ঠিত হৈছিল ফ্ৰান্সৰ পেৰিছ চহৰত হেহতিয়া অলিম্পিকখন অনুষ্ঠিত হৈ গৈছে 26 জুলাইৰ পৰা 11 আগষ্টৰ ভিতৰত আৰু এই বছৰৰ অলিম্পিকৰ মটোটো কি আছিল এই বছৰৰ অলিম্পিকৰ মটোটো আছিল গেমছ ওয়াইড ওপেন এই বছৰৰ অলিম্পিকৰ মটো আছিল এইটো মনত ৰাখিব এইটো ইম্পৰ্টেন্ট হয় আৰু ইয়াতে কেইখন দেশে ভাগ লৈছে মুঠ 204খন দেশে ইয়াতে ভাগ লৈছে এইবাৰ অলিম্পিকত কোনে কিমান মেডেল পাইছে আমাক লাগে আমাৰ ভাৰতবৰ্ষই কিমানটা মেডেল পাইছে ভাৰতবৰ্ষই মুঠ 6টা মেডেল পাইছে মাত্ৰ 6টা পদক পাইছে আৰু ইয়াৰে শীৰ্ষত আছে ইউনাইটেড ষ্টেট অফ আমেৰিকা মুঠ 125টা পদকেৰে শীৰ্ষত আছে সেকেন্ড পজিশনত আছে চাইনাই মুঠ 91টা পদক পাইছে আৰু থাৰ্ড পজিশনত আছে জাপান যিয়ে মুঠ 45টা পদক পাইছে আমাৰ ভাৰতবৰ্ষত সোণৰ পদক এবাৰ এটাও অহা নাই 5টা ব্ৰঞ্জৰ পদক আহিছে অৰ্থাৎ 3 নম্বৰ স্থানত জিতু থাকে আৰু এটা সিলভাৰ আহিছে এথলেটিক্সত সিলভাৰ পদকটো অৰ্জন কৰিছে হকিত অৰ্জন কৰা হৈছে ব্ৰঞ্জৰ পদক এটা শুটিংত 3টা ব্ৰঞ্জৰ পদক পাইছে আৰু ৰেসলিংত পাইছে এটা ব্ৰঞ্জৰ পদক আৰু এই পদকবিলাক কোনে পাইছে তো এই ক্ষেত্ৰত হকি বুলি কলে হকি টিম হয় আৰু শুটিংত 3 গৰাকী ব্যক্তি পাইছে আৰু ৰেসলিংত আমান নামৰ এগৰাকী ব্যক্তিয়ে পাইছে এই ব্ৰঞ্জৰ পদকটো আৰু অলিম্পিকৰ লগত জড়িত বিভিন্ন প্ৰশ্ন হ'ব পাৰে ইয়াৰ আগৰ অলিম্পিক ক'ত হৈছিল অনুষ্ঠিত সেই বিষয় হয় বিশেষকৈ এই প্ৰশ্নটো এছএছসি এক্সামত আহিছে 2016 চনত অলিম্পিক গেমছ ক'ত অনুষ্ঠিত হৈছে ৰিও ডি জেনেইৰো নামৰ চহৰখনত 2016 চনৰ অলিম্পিক অনুষ্ঠিত হৈছিল আৰু এইবাৰ ক'ত অনুষ্ঠিত হৈ গ'ল ফ্ৰান্সত ইয়াৰ আগতে ক'ত অনুষ্ঠিত হৈছিল তো 2020ত হ'বলগীয়া অলিম্পিকটো কিছু পিছুৱাই দিয়া হৈছিল 2021 চনত অনুষ্ঠিত কৰা হৈছিল কাৰণ সেই বছৰ কৰোনাৰ মহামাৰীৰ কাৰণে এই সমস্যা আহিছিল আৰু এই 2021 চনৰ যি অলিম্পিক হেয়া অনুষ্ঠিত হৈছিল জাপানৰ টকিঅ চহৰত তো 2020 চনৰ কথা ক'লো মই আপোনালোকক 2020 আৰু 21 হৈছিল আৰু 2016 ৰ এই প্ৰশ্নটো আহিছিল নেক্সট প্ৰশ্নটো আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস কেতিয়া উদযাপন কৰা হয় আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয় 10 ডিসেম্বৰ তাৰিখে নেক্সট প্ৰশ্নটো হৈছে বিখ্যাত শীতলা মাতা মন্দিৰ ক'ত অৱস্থিত শীতলা মাতা মন্দিৰটো অৱস্থিত গুৰগাঁৱত নেক্সট সৰ্বাধিক সংখ্যক দেশৰ সৈতে কোনখন দেশৰ সৰ্বাধিক স্থল সীমান্ত আছে স্থল সীমান্ত কোৱা হৈছে এখন দেশ এনেকুৱা এখন দেশ যিখন দেশৰ স্থল সীমাৰ লগত বহু কেইখন দেশ লোক লাগি আছে বা সীমান্ত শেয়াৰ কৰিছে তেনেকুৱা এখন দেশ হৈছে চাইনা সাউথ চীনৰ লগত মুঠ 14খন দেশে সীমান্ত শেয়াৰ কৰি আছে বৰ্ডাৰ শেয়াৰ কৰি আছে তো চীন হৈছে আটাইতকৈ বেছি বৰ্ডাৰ শেয়াৰ কৰা দেশ নেক্সট বেৰোমিটাৰ পাথত তীব্ৰভাৱে হ্ৰাস পালে কিহৰ সূচনা বেৰোমিটাৰ ৰিডিংত কি হয় তীব্ৰভাৱে ইয়াৰ ৰিডিংটো যদি নামি যায় কমি যায় তেনেহলে ইয়াৰে সংকেতটো হৈছে আগন্তুক কম সময়ত ধুমুহা আহিব ভাৰতীয় মৰুভূমিখনৰ নাম কি আমাৰ ভাৰতবৰ্ষৰ যিখন মৰুভূমি সেই মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি
আৰু এই মৰুভূমিখন ক'ত আছে ৰাজস্থানত আছে প্ৰায় 2 লাখ স্কয়াৰ কিলোমিটাৰ জুৰি এই মৰুভূমিখন আছে আৰু এইখন গোটেই পৃথিৱীৰ মৰুভূমিবিলাকৰ ভিতৰত চালে 18 নম্বৰত পৰে ইয়াৰ যেটো এৰিয়া এই এৰিয়া অনুসৰি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন কোনখন বাৰু তো এই ক্ষেত্ৰত আমি সাহাৰা মৰুভূমিৰ নাম ল'ব লাগিব তো নেক্সট প্ৰশ্নটো কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত সকলোৱে জানে এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ইতিমধ্যে বহুখিনি তথ্য আপোনালোকক ইয়াৰ আগৰ সেশনত জনাইছো তো আপোনালোকে সেই সেশনবিলাকো চাই ল'ব নেক্সট প্ৰশ্নটো পৃথিৱীয়ে ইয়াৰ অক্ষত কোন দিশত ঘূৰে যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন পৃথিৱীয়ে ইয়াৰ অক্ষত ইয়াৰ এক্সিছত কোন দিশত ঘূৰে পূবৰ পৰা পশ্চিমলৈকে নে পশ্চিমৰ পৰা পূবলৈকে ঘূৰে তো এইটো যথেষ্ট ইম্পৰ্টেন্ট প্ৰশ্ন নেক্সট প্ৰশ্নটো উজ্জয়িনী কোন নদীৰ পাৰত অৱস্থিত উজ্জয়ন নামৰ চহৰখন কোনটো নদীৰ পাৰত অৱস্থিত চাওক শিপ্ৰা নামৰ নদীখনৰ পাৰত অৱস্থিত তো নেক্সট প্ৰশ্নটো আৰু এইটো আমাৰ আজিৰ সেশনৰ লাষ্ট প্ৰশ্ন হ'ব নিম্নলিখিত কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ পৰিবাহী ধাতুটো হৈছে ৰূপ ইয়াতে প্ৰশ্ন অনুসৰি কেতিয়াবা অপচনত ৰূপ নাথাকিব পাৰে বেলেগ অপচন আমি সিলেক্ট কৰিব লাগে কিন্তু যদি আমি চাও বিদ্যুতৰ আটাইতকৈ পৰিবাহী ধাতুবিধ তেনেহলে ৰূপে হৈছে আটাইতকৈ বিশুদ্ধ আটাইতকৈ পিওৰ আটাইতকৈ বেছি বিদ্যুতৰ পৰিবাহী ৰূপ অৰ্থাৎ সিলভাৰ এতিয়া আহিব পাৰে প্ৰশ্ন যে সিলভাৰ অৰ্থাৎ ৰূপৰ ৰাসায়নিক সংকেত কি বা ৰাসায়নিক সিম্বল কি Ag হৈছে ইয়াৰ ৰাসায়নিক সংকেত ইয়াৰ এটমিক নাম্বাৰটো যথেষ্ট ইম্পৰ্টেন্ট ৰূপৰ এটমিক নাম্বাৰ হৈছে 47 পিৰিয়ডিক লিষ্টত 47 নম্বৰত এই ৰূপটো থাকে তো আজিৰ এই সেশনত এইখিনি আছিল আৰু ইতিমধ্যে এডিআৰই হাই সেকেন্ডাৰী লেভেলৰ এডমিট কাৰ্ড আপোনালোকে 2 তাৰিখে লাভে কৰিব আৰু 2 তাৰিখৰ পৰা আপোনালোকে ভালদৰে আপোনালোকৰ অধ্যয়ন আগুৱাই লৈ গৈ থাকক যেটো সকলোবিলাক ইতিমধ্যে ফিক্স হৈছে আৰু ইতিমধ্যে আমি যিমানখিনি সম্ভৱ পিডিএফ কিতাপ প্ৰভাইড কৰিছো অল ইন ওয়ান পিডিএফ আপোনালোকে ল'ব পাৰে আমাৰ পৰা 40000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত মাত্ৰ 499 টকা এডিআৰই বুলি নহয় ৰেলৱে এসএসসি সকলো এক্সামৰ বাবে এইখন হেল্পফুল হ'ব যিসকলে বিচাৰে অসমীয়া মাধ্যমৰ এই পিডিএফখন আমাৰ ৱেবসাইট assamgkpdf.com ভিজিট কৰি কিনি ল'ব ধন্যবাদ